নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৰে ভালে আছে চাগে ন? নিশ্চয় মই বহুত দিন আপোনালোকৰ মাজলৈ ভিডিঅ' যোগেদি আহিবই পৰা নাই দেই। বেয়া চেয়া নাপাওঁ, মোক চাগে আপোনালোকে পাহৰিয়ে গ'ল। পাহৰি নাযাব, আকৌ মনত পেলাই দিছোঁ। আচলতে বহুত ব্যস্ত সংসাৰত এনেকৈ সোমাই গৈছোঁ যে এনেকৈ ব্যস্তময় জীৱন হৈ গৈছে আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজি বহুদিনৰ মূৰত দিবলৈ ওলাইছোঁ মানে কি হ'ল, আজি আমাৰ বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানৰ অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামা, ইমান আমাৰ মৰমৰ তেখেতো আজি আমাৰ ইয়ালৈ আহিব। এয়া মানুহৰ ভিৰ চাওকচোন, ইমান ভিৰ হৈছে, সাংঘাতিক মানুহ। মেলা, বৰদোৱা মেলা আপোনালোকে নিশ্চয় দেখিছে, মেলাতকৈও বহুত বেছি নিচিনা হৈ গৈছে মানুহ। কালি ঠেলা হেঁচাৰ পৰা সোমাব নোৱাৰোঁ, তাতে অকণমান ভিডিঅ' কৰি আনিছোঁ। আৰু এইফালে মই তালৈ বাৰু নগ'লোঁ, কাৰণ দোকান আছে, মই দোকানত বহি আছোঁ। দোকানত বহি আছোঁ যদিও মনটো তালৈ এপাক যাওঁ যাওঁ লাগি আছে। এয়া ল'ৰা বেলুন কিনি দিবলগীয়াই হ'ল, মেলা হৈ গৈছে এনেকুৱা। ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ'ৰ যোগেদি দেখাই দিওঁ। আচলতে আমাৰ বৰদোৱাৰ প্ৰকল্পটো ইমান সুন্দৰকৈ আটক ধুনীয়াকৈ বনালে মুখ্যমন্ত্ৰী ছাৰে, আমি খুচ হৈ গৈছোঁ। ইমান ধুনীয়া অনুভৱ হৈ গৈছে। ইয়াত এটা বেলেগ ধৰণৰ পৰিৱেশ হ'ব আৰু এতিয়াৰ পৰা। আগতেও বৰদোৱালৈ অহাসকলে গম পাই চাগে, বৰদোৱা এনেও ঠাণ্ডা পৰিৱেশৰ মাজতেই, বৰদোৱা এনেও থাকি ভাল লাগে। কিন্তু এতিয়া যেতিয়া প্ৰকল্পটো হৈছে আপোনালোকক আকৌ মই হাতযোৰ কৰি নিমন্ত্ৰণ জনাইছোঁ, যাতে আপোনালোক আহি এই নতুনকৈ বনোৱা প্ৰকল্প ভাগ চায়। আৰু আমাৰ ইয়াত আমাৰ ল'ৰা ছোৱালীখিনিয়ে এই প্ৰকল্প ভাগৰ পৰা শংকৰদেৱৰ, আমাৰ গুৰুজনাৰ বিষয়ে জানিবলগীয়া বহুতখিনিয়ে পাৰিব। সেইকাৰণে আপোনালোকক মই হাতযোৰ কৰি নিমন্ত্ৰণ জনাইছোঁ, বৰদোৱা আহিব, প্ৰকল্প ভাগ চাওক আৰু আপোনালোকৰ শিশুসকলকো দেখুৱাওক। ইমান ধুনীয়া যে ভাগ আমাক উপহাৰ হিচাপে দিলে, সেইটো আপোনালোকে শিশুসকলক দেখুৱাওক। আৰু মই ভাবোঁ যে বন্ধৰ দিনত আপোনালোকে বেলেগ ঠাইত নিয়ক বাৰু, কিন্তু তথাপি এবাৰ ওচৰতে থকাসকলে যদি আমাৰ বৰদোৱালৈ আনি যদি এই বৰদোৱা প্ৰকল্প ভাগ দেখায়, যে ল'ৰা ছোৱালীয়ে বহুতখিনি শিকিব পাৰিব। আৰু মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, মই ইনষ্টাগ্ৰাম হওক বা ফেচবুকত হওক বহুতে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, অইন কোৱা নাই, বৰদোৱাৰ নতুন পাৰ্ক বুলি লিখিছে। আচলতে এইখন আমাৰ কোনো পাৰ্ক নহয়, এইখন আচলতে আমাৰ অন্তৰ চুই যাব পৰা আমাৰ আৱেগ হয়। তাতে আমাক মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ উপহাৰ হিচাপে দিলে। ইয়াত কোনো এখন পাৰ্ক হিচাপে যাতে নকয়। তেতিয়াহ'লে বাই বাই, নমস্কাৰ।